হাই গাইজ, সেইদিনাখন আছিলে 25 মে'। আমি লখিমপুৰ গৈছিলোঁ, ফুৰিম বুলিয়ে গৈছিলোঁ। এয়া আমাৰ ঘৰৰ কেইটা, মই, আইতা, মা, পাপা, দাদা। এয়া মায়ে কাৰোবাৰ লগত কথা পাতি আছে। গৈ আছোঁ। নগাঁৱৰ পৰা বহুখিনিয়ে দূৰ লখিমপুৰলৈ। এয়া মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰী পালোগৈ। ইমান বেছি ধুনীয়া পৰিৱেশটো, নামঘৰ ভাগো বহুত বেছি ধুনীয়া হয়। এয়া গৈ পালোঁ। পুখুৰী ভাগ ঐতিহাসিক লেটেকুপুখুৰী। তাৰপিছতে আমি গ'লোঁ, তাৰ পৰা মিনিমাম 2 ঘণ্টামান লাগে পদুমণি আই থান। বহুত ধুনীয়া। তাৰ পৰা বহুখিনিয়ে দূৰ হয়, কিন্তু তথাপিও বহুত বেছি ধুনীয়া হয়। তাৰ চাৰিওকাষৰ পৰিৱেশটো বহুত ধুনীয়া। পিছ চাইডৰ পৰিৱেশটো, তাৰ লগতে আছিলে মানে শিৱ মন্দিৰ এভাগ। শিৱ মন্দিৰ ভাগো বহুত ধুনীয়া হয়। তাতো আপোনালোকে পূজা চূজা কৰিব পাৰে। এয়া পদুমণি আই থানৰ বাহিৰৰ ভাগ, মানে ৰাস্তা কাষতেই হয়। তাৰ